আপোনাৰ আধাৰ কাৰ্ডখন আন কোনোবাই ব্যৱহাৰ কৰিছে নেকি? কোনো দুষ্কাৰ্যৰ বাবে ব্যৱহাৰ হৈছে নেকি আপোনাৰ আধাৰ কাৰ্ডখন? যদি হয় তেন্তে ক'ত ক'ত ব্যৱহাৰ হৈছে আধাৰ কাৰ্ডখন? এয়া সকলোবোৰ কথা কেনেকৈ জানিব পাৰিব আপুনি? ভাৰতীয় নাগৰিকসকলৰ বাবে UIDAI আধাৰ কাৰ্ড জাৰি কৰে। আধাৰ কাৰ্ডত থাকে 12টা নম্বৰ, ঠিকনা আৰু জন্ম প্ৰমাণপত্ৰ হিচাপে, যিটো খুবেই প্ৰয়োজনীয়। বৰ্তমান সময়ত পান কাৰ্ড আপডেট কৰাৰ বাবে অথবা GST ৰিটাৰ্ণ দাখিল কৰিবলৈও আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। আধাৰ কাৰ্ডৰ ব্যৱহাৰ আৰু সহজলভ্যতাৰ বাবে জালিয়াতিৰ সংখ্যা দিনক দিনে বাঢ়িছে। এনে পৰিস্থিতিত আপোনাৰ আধাৰ কাৰ্ডখন আন কোনোবাই ব্যৱহাৰ কৰিছে নেকি জনাটো খুবেই প্ৰয়োজনীয়। জানো আহক, কেনেকৈ জানিব আধাৰ কাৰ্ডখন আন কোনোবাই ব্যৱহাৰ কৰিছে নেকি? প্ৰথমে UIDAI ৰ ৱেবছাইট uidai.gov.in লৈ যাওক। আধাৰ প্ৰমাণীকৰণ ইতিহাস সেৱা অপশ্যনত ক্লিক কৰক। লগ ইন কৰিবলৈ আধাৰত মোবাইল নম্বৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। 6 মাহতকৈ অধিক পুৰণি আধাৰ প্ৰমাণীকৰণ পৰীক্ষা কৰিবলৈ তাৰিখ নিৰ্বাচন কৰক। সবিশেষ জানিবলৈ সংশ্লিষ্ট প্ৰমাণীকৰণ ব্যৱহাৰকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰক। নিউজ ডেস্ক, A News Plus।